সুমি বিশাল তাৰ্কিকৰ জামিন নাকচ কৰিছে আদালতে পুনৰ আদালতত মুখ ঠেকেচা খাইছে সুমি বিশাল আৰু তাৰ্কিকে গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিলে জামিন বৰপুৰা আৰক্ষী থানাৰ 85/2024 নম্বৰৰ গোচৰৰ শুনানি সম্পন্ন হৈছিল সম্প্ৰতি ডিব্ৰুগড় কেন্দ্ৰ কাৰাগাৰতে আছে তিনি অভিযুক্ত পুনৰ আদালতত মুখ ঠেকেচা সুমি বৰা তাৰ্কিক বৰা বিশাল ফুকনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিলে জামিন আবেদন বৰপুৰা আৰক্ষী থানাৰ 85/2024 নম্বৰৰ গোচৰৰ শুনানি সম্পন্ন হৈছিল সম্প্ৰতি ডিব্ৰুগড় কেন্দ্ৰ কাৰাগাৰতে আছে তিনি অভিযুক্ত ফোনযোগে সংযুক্ত হৈছে আমাৰ সাংবাদিক বিজয় কলিতাৰ সৈতে বিজয় সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যেহেতু পুনৰ জামিন আবেদন নাকচ কৰা হৈছে কেন্দ্ৰ কাৰাগাৰতে থাকিব লাগিব তিনিগৰাকী সবিশেষ তথ্যখিনি জানিব বিচাৰিছোঁ পাৰ্থ চাওক এই মুহূৰ্তত আমি সেই ব্ৰেকিং নিউজটো দিবলৈ চেষ্টা কৰিছোঁ যে সুমি বিশাল আৰু তাৰ্কিক তেওঁলোক পুনৰ কেন্দ্ৰীয় ডিব্ৰুগড় যি কেন্দ্ৰীয় কাৰাগাৰ সেই কেন্দ্ৰীয় কাৰাগাৰতে থাকিব লাগিব আৰু মুকলি আকাশলৈ অহাৰ যিটো পথ সেই পথ পুনৰবাৰ প্ৰশস্ত নহ'ল পূৰ্বতেও সুমি বৰা বা বিশাল ফুকন আৰু তাৰ্কিক বৰাই বহুবাৰ এই ধৰণেই আচলতে জামিন বিচাৰি আদালতৰ দ্বাৰস্থ হৈছিল আৰু সেই ধৰণে সুমি বৰাৰ পুনৰ এই যিটো জামিন আবেদন সেই জামিন আবেদন নাকচ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে কিছু সময় পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই জামিন আবেদন ইতিমধ্যে নাকচ কৰিছে বৰপুৰা থানাৰ যিটো গোচৰ ৰুজু হৈ আছিল 85/2024 নম্বৰ যিটো গোচৰ সেই গোচৰটোত ইতিমধ্যে জামিন আবেদন নাকচ কৰা হৈছে গতিকে দুটাকৈ গোচৰত জামিন লাভ কৰা নাছিল সুমি বৰা তাৰ্কিক বৰা আৰু বিশাল ফুকনে শেহতীয়াকৈ চিবিআইৰ যিটো গোচৰ সেই চিবিআইৰ গোচৰত তেওঁলোকে জামিন লাভ কৰিছিল 352/2024 নম্বৰ যিটো চিবিআই গোচৰ আছিল 41টাকৈ গোচৰ প্ৰথম যিটো গোচৰ আছিল ডিব্ৰুগড় থানাত ৰুজু হৈ থকা যিটো গোচৰ সেই গোচৰত জামিন লাভ কৰিছিল কিন্তু এই যি দুটা গোচৰ আছিল বৰবৰুৱা থানা আৰু দুলিয়াজান থানাৰ যি দুটা গোচৰ সেই দুটা গোচৰত কিন্তু জামিন লাভ কৰা নাছিল যাৰ বাবে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা স্থানান্তৰ কৰা হৈছিল ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত আৰু ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰতে এই মুহূৰ্তত তেওঁলোক কাৰাৰুদ্ধ হৈ আছে কিন্তু এতিয়াও আজি ভবা হৈছিল হয়তো সুমি বৰা বা বিশাল ফুকন আৰু তাৰ্কিক বৰাই এই যিটো গোচৰ বৰবৰুৱা থানাৰ যিটো গোচৰ সেই গোচৰত হয়তো জামিন পোৱাৰ হয়তো আজি তেওঁলোকে পাব বুলি হয়তো আশা কৰি থকা হৈছিল আৰু তেওঁলোকৰ যিগৰাকী অধিবক্তা সেই অধিবক্তাই তেওঁলোকে সবলভাৱে যুক্তি আগবঢ়াইছিল কিন্তু চৰকাৰী পক্ষ বা ন্যায়াধীশৰ আগত তেওঁলোকে যি ধৰণৰ যুক্তি আগবঢ়াইছিল সেই যুক্তিত আচলতে কোনো পধ্যেই আচলতে তেওঁলোকে মানি লোৱা নাছিল যাৰ বাবে এই ধৰণে নাকচ কৰিছে পুনৰবাৰ সুমি বৰাৰ বিশাল ফুকন আৰু তাৰ্কিক বৰাৰ জামিন আবেদন গতিকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হয়তো আইনী প্ৰক্ৰিয়াটো আৰু কিছু দীঘলীয়া হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ দুটাকৈ গোচৰত তেওঁলোক ইতিমধ্যে অভিযুক্ত হৈ আছে গতিকে এই দুটাকৈ গোচৰত যেতিয়ালৈকে জামিন লাভ নকৰিব তেতিয়ালৈকে তেওঁলোকে মুকলি আকাশৰ তললৈ অহা যিটো পথ সেই পথটো প্ৰশস্ত নহ'ব গতিকে আইনী প্ৰক্ৰিয়াটো আৰু যথেষ্ট দীঘলীয়া হ'ব হয়তো তেওঁলোকে উচ্চ ন্যায়ালয়ৰ মুখ ঠেকেচা খোৱাৰ পাছত উচ্চতম ন্যায়ালয়লৈকে তেওঁলোকৰ এই আইনী যাত্ৰাটো তেওঁলোকে হয়তো লৈ যাবলৈ চেষ্টা কৰিব কিন্তু পাৰ্থ এইখিনিতে এটা কথাই ক'ব বিচাৰিছোঁ যে অসমৰ ইতিহাসত এই ধৰণৰ যিটো মহা কেলেংকাৰী এই মহা কেলেংকাৰীৰ মূল যি তিনিগৰাকী অভিযুক্ত সুমি বৰা চেলিব্ৰিটি সুমি বৰা বিশাল ফুকন তাৰ্কিক বৰা এই তিনিগৰাকী অভিযুক্তই কিন্তু তেওঁলোকৰ পথটো বৰ বেছি মসৃণ নহয় ইমান বেছি আচলতে উজু হৈ থকা নাই যে অতি সোনকালে তেওঁলোকে জামিন লাভ কৰি মুকলি আকাশৰ তললৈ যে আহিব পাৰিব সেই কথাখিনি আজি আদালতৰ যিটো জামিন আবেদন নাকচ কৰিলে তাৰ পৰা কিন্তু এক প্ৰকাৰ আচলতে এটা গম পোৱা গৈছে যে এই প্ৰক্ৰিয়াটো যথেষ্ট দীঘলীয়া হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিজয় সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ